তামুলপুৰত কলাগুৰুৰ জন্মজয়ন্তী উপলক্ষে হিয়াৰপুং নাট মঞ্চস্থ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 116 সংখ্যক জন্মদিন উপলক্ষে মঞ্চস্থ কৰা হয় হিয়াৰপুং নামৰ সহজ সৰল গাঁৱলীয়া চৰিত্ৰৰ নাটকখন। তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি নিশা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 116 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি অসম নাট্য সন্মিলন তামুলপুৰ শাখাৰ উদ্যোগত তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত অভিনেতা পৰিচালক প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণিত অবিনাশ শৰ্মা ৰচিত আৰু অভিজিত দাসৰ পৰিচালনাত মঞ্চস্থ কৰা হয় হিয়াৰপুং নামৰ এখন নিভাঁজ গাঁৱলীয়া প্ৰকৃতিৰ নাট। নাটখনৰ প্ৰতিটো চৰিত্ৰই নিভাঁজ তথা খিলঞ্জীয়া জনগোষ্ঠীয় চৰিত্ৰ ফুটাই তুলি কলাগুৰুৰ মহান সৃষ্টিৰাজিক সোঁৱৰণ কৰিছে। পণ্ডিতৰ চাকৰিটো বহুত দেহাৰে খাটি দিম বুলি মহাজনৰ পৰা যিকেইটা আনিছিলো গোটেই মোলে মুধচ পালে। মহাজনে কি কৈছিল তই শুনিছো? আজিও মহাজনৰ পৰা হাতে ভৰি ধৰি আনি যিকেইটা আনিছো সেইকেইটাৰে কেইদিনমান চব চাৰিওফালে জুই লাগিছে। এইখিনি সময়ত পেটৰ জুইতকৈ আন কি জুই বেছি থাকিব পাৰে? যি কৰে ভগৱানে ভালেই কৰিব। তই গাঁওখন চাবি। আমাৰ কথা চিন্তা কৰিব নালাগে, নিজে ভালদৰে থাকিলে হ'ল। ভাবিলৈ যোৱা কথা হাবি জংঘলৰ বাঘ ভালুকক ভয় নালাগে, ভয় লাগে মানুহকে। মানুহতকৈ ডাঙৰ জন্তু জানো এই পৃথিৱীত কিবা আছে? নহলেনো এনেকুৱা হাই কাজিয়া হয়নে? বোলা কথা আমি আৰু দেৰি নকৰো। তই চিন্তা নকৰিবি, আমি যিমান পাৰো সোনকালে উভতি আহিবলৈ চেষ্টা কৰিম। মুধচেৰে পানী পৰে, বিচনাখন অলপ টানি লব। চৰকাৰখনেও কথাই প্ৰতি মিলিটাৰী নুমাই দিয়ে শান্তি আনিব।
এইখন শান্তি আনিছে সিহঁতে মতামৰ মানুহৰ অৱস্থাত তেওঁলোকে এওঁলোকে জপিয়াই পৰে মই ইহঁতক পালে মই ইহঁতক চোৱাচুই নাই একেবাৰে বুকুতে জপিয়াই পৰিলেহেঁতেন ডক্টৰ একো হোৱা নাই তেনেহ'লে কাৰ কি হৈছে ল'ব কিয় মোৰ চোতালত তোমালোকে এনেদৰে লগ হৈছা কিয় কিনো বিপদৰ বাবে মোক এনেদৰে মতাই আনিছা এই মহাজনে মোৰ বুকুত কামোৰ মৰা নাইতো মহাজন নহয় মিলিটাৰী হাবিলদাৰ চেৱাৰীক বলৎকাৰ কৰিলে কৰবাত বজ্ৰপাত পৰিছে ধুমুহা আৰম্ভ হৈছে অসত্যৰে সত্যক ঢাকি ৰাখিব নোৱাৰি তাক নোহোৱা কৰিব নোৱাৰি সত্যই খোজ লয় লাহে লাহে কপোতে কপোতে অতি মানুহৰ হিয়াৰ কোণত লুকাই আছে সত্য গৌৰৱানীৰ পন্থ সেই সত্যক জগাই তুলিব লাগিব সত্যই হ'ব সৰ্বহাৰাৰ নগৰী সেই দিন আহিছে সেই তেজ ৰঙা তেজাল দিন আহিছে চাৰিওফালে জুই অভাৱৰ জুই প্ৰতাৰণাৰ জুই লাঞ্ছনাৰ জুই দম দম হৈ জ্বলাই পুৰা জুই আপোনালোকে উপভোগ কৰিলে নাটখন উপভোগ কৰিছে তাৰ বাবে প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমাৰ 116 সংখ্যক জন্মদিন তেখেতৰ জন্ম জয়ন্তী আজি সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণে তেখেতৰ জন্মদিনটো অনুষ্ঠানটো পালন কৰিছে বিভিন্ন মানে উলহ মালহেৰে পালন কৰিছে আমি তামোলপুৰ অসম নাট্য সন্মিলনৰ তামোলপুৰ শাখায়ো আমি তেখেতৰ যি আমাৰ 116 সংখ্যক যিটো আমাৰ জন্ম জয়ন্তী আমি তেখেতৰ অসম নাট্য সন্মিলনৰ তেখেতৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আমি তেখেতৰ জন্ম জয়ন্তী অনুষ্ঠানটো আমি তামোলপুৰ শাখাই আজি অসম নাট্য সন্মিলনৰ তামোলপুৰ শাখাই আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি তামোলপুৰৰে অন্যতম এগৰাকী পুৰোধা অসম নাট্য সন্মিলনৰ অবিভক্ত নলবাৰী জিলাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তদেৱৰ মানে স্মৃতি ৰক্ষা কৰি তেখেতৰ মানে কি নামাকৰ এটি নাট্য সন্ধিয়াৰে আমি অবিনাশ শৰ্মাৰ যিটো আমাৰ পুং গল্পৰ আধাৰত লিখা নাট্যৰূপ আপোনাৰ হিয়াৰ পুং নাটকখন আমি ইয়াত মঞ্চস্থ কৰিলোঁ এই নাটখনত আমাৰ তামোলপুৰৰ বচা কিছু কলা কুশলীৰ দ্বাৰা আমি শিল্পীসকলৰ দ্বাৰা অভিনীত কৰালোঁ আৰু আমি মই নিজে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এই নাটখন আমি পৰিচালনা দায়িত্ব গ্ৰহণ কৰিছিলোঁ নাজানো আপোনালোকে চাইছে নাটকখন চাই আমি কিমান দূৰ সফল কাম হ'ব পাৰিছোঁ সেয়া আপোনালোকৰ বিচাৰৰ ভাৰ থাকিব আমি মুঠৰ ওপৰত কথা হ'ল কি অসম নাট্য সন্মিলনে নাট্য সন্মিলনক প্ৰান্তে প্ৰান্তে অসমৰ প্ৰতিখন জিলাত প্ৰতিটো গাঁৱে ভূঞে চুকে কোণে অসম নাট্য সন্মিলনে বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীসকলক লৈ কলা কৌশলীসকলক লৈ বিভিন্ন ধৰণে আগবাঢ়ি গৈ আছে অসম নাট্য সন্মিলন গণমুখী কৰাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে ইয়াৰ অন্যতম আমাৰ তামোলপুৰ শাখা হয় এই তামোলপুৰ শাখায়ো বিভিন্ন ধৰণে অনুষ্ঠান গ্ৰহণ কৰি আছে আজিও এই অনুষ্ঠানতে আমি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত আমি অনুষ্ঠানটো কৰিলোঁ ইয়াত আমি বহুকেইগৰাকী বচা তামোলপুৰৰ পুৰোধা ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহি উপস্থিতি দি আমাক বাধিত কৰিছে এই হিচাপতে তামোলপুৰীয়া ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতেও আমি অসম নাট্য সন্মিলন তামোলপুৰ শাখাই আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি ভাবিছোঁ আৰু এই আশা ৰাখিয়ে আমি ভৱিষ্যতে বাট বুলিব পাৰিম বুলি আশা ৰাখি তামোলপুৰৰ পৰা সুমন কৰটোলাৰ ৰিপৰ্ট অসম টুডে।